হেৰা শুনিছা কিবা খাবলৈ আছে যদি দিয়াচোন বৰ ভোক লাগিছে ৰ'ব পাকঘৰত চাব লাগিব কিবা খোৱা বস্তু আছে নে নাই যদি খোৱা বস্তু পাওঁ তেতিয়া আপোনালৈ লৈ আনিম একোৱেই নাইচোন পাকঘৰত এতিয়া মানুহজনক কি খাবলৈ দিওঁ বাৰু চাউল দুটামান আছিলহে ল'ৰাটোৱে ইমান ভোক লাগিছে কোৱাৰ বাবে ল'ৰাটোকে বনাই দিলোঁ সি নিমখৰ লগতে তেনেকেই ভাত খাই খেলি আছেগৈ এতিয়া দেখো চাউলো নাই দাইলো নাই এতিয়া কি যে কৰোঁ নহয় একো ভাবিয়ে পোৱা নাই মোৰ ইমানেই ভোক লাগিছে যে পেটৰ নিগনিকেইটাই চটবটাই ঘূৰি ফুৰিছে যোৱাকালি ৰাতিপুৱাই ভাত অকণমানে খাইছিলোঁ তাৰপিছত চাউল নাই দাইল নাই বুলিয়ে যোৱাকালি ৰাতি নাখালোৱেই এতিয়া জানো খাবলৈ পাম নে নাপাম বৰ ভোক লাগিছেচোন মোৰ হেৰি পানী এগিলাচকে খাই লওক আৰু পাকঘৰত ইমান খোৱা বস্তু বিচাৰিলোঁ একোৱে নাপালোঁ টেমাবোৰত একো বস্তুৱে নাই সকলো টেমা খালী হৈ আছে আৰু আপুনিয়ে কেৱল ভোকত থকা নাই ময়ো ভোকত আছোঁ ল'ৰাটোও ভোকত আছে আপুনি সোনকালে কিবা এটা কাম বিচাৰক এনেকৈ কাম নিবিচাৰি ঘৰত বহি থাকিলে কিন্তু চাউল দাইল আৰু খোৱা বস্তু একোৱে নাহে ঘৰলৈ আৰু জানেনে ময়ো দুই এঘৰ মানুহৰ ঘৰত কাম বিচাৰি গৈছিলোঁ নোযোৱা নহয় কিন্তু আজিকালি মানুহে দেখোন বাচন ধোৱা কাপোৰ ধোৱা এইবোৰৰ কাৰণে মানুহ ৰাখিবলৈকে বেয়া পায় সকলো কাম নিজেই কৰে এতিয়া ঘৰলৈ দুই পইচা কেনেকৈ যে আনো তাকেহে চিন্তা কৰি থাকোঁ গোটেই দিনটো মোক তোমালোকে মাফ কৰি দিবা মই তোমালোকক বহুত কষ্ট দিছোঁ আৰু এটা কথা শুনা তুমি ক'তো কাম বিচাৰি যাব নালাগে তুমি ঘৰতে থাকিবা আজিৰ পৰা মই কাম কৰিম টকা নাই খোৱা বস্তু নাই বুলি ঘৰত বহি থাকিলে কোনেও ঘৰত খোৱা বস্তু আৰু টকা দিবলৈ কেতিয়াও নাহে নিজে কষ্ট কৰিব লাগিব মই এতিয়াই যাওঁ কাম বিচাৰি কোনোবা নহয় কোনোবাই মোক কাম এটা হ'লেও দিবই ৰুবুল ককাইদেউ খৰি কাটিছে হ'বলা তাকেহে খৰিকেইডাল বহু দিনৰ পৰা ইয়াতে পৰি আছিলে সেইকাৰণে কাটি দিলো পিছে ধনীৰাম তোক বহু দিনৰ পিছতহে দেখিছো তোৰ গা ভাল নাছিলে বুলি শুনিছো ভাল পালিনে নাই পোৱা নাই ককাইদেউ গাটো বৰ ভাল পোৱা নাই পেটৰ বিষটো মাজে সময় হয় বৰ বিষ কৰে সেইকাৰণে কষ্ট কামবোৰ কৰিবলৈ একেবাৰে এৰিয়ে দিছিলো কিন্তু কাম নকৰিলে ঘৰলৈ দেখোন পইচা পাতিয়ে আহিবলৈ বন্ধ কৰিলে আৰু পইচা পাতি নাহিলে খোৱা বস্তুনো কেনেকৈ আহিব সেইকাৰণে কাম বিচাৰিয়ে মই ওলাই আহিছোঁ আজিৰ পৰা য'তে যি কাম হয় তাকে কৰিম বুলি ভাবিছোঁ সেইটোহে কথা মানে তই এটা কাম কৰিবি বেলেগৰ ঘৰে ঘৰে গৈ কাম বিচাৰি থকাতকৈ তই সদায় আমাৰ ঘৰলৈকে আহিবি ময়ে তোক কাম দিম এই খৰিখিনি যে দেখিছ বজাৰত খৰি বিক্ৰী কৰা কামটোকে তই কৰ বজাৰত সদায় অলপ অলপ খৰি তই সদায় বিক্ৰী কৰিবি তেনেকৈ খৰিৰ বিনিময়ত যিখিনি টকা পইচা পাওঁ তাৰে আধা অংশ তই ৰাখিবি আৰু আধা অংশ মোক দিলেই হ'ব ঠিক আছে ককাইদেউ মই আপোনাৰ এই সহায় কেতিয়াও পাহৰি নাযাওঁ মই এতিয়াই বজাৰলৈ গৈ খৰিখিনি বিক্ৰী কৰি থৈ আহোঁগৈ আজি মনটো বৰ ভাল লাগি আছে কিমান দিনৰ পিছত যে এনেকৈ ঘৰলৈ খোৱা বস্তু দুটামান কিনি আনিব পাৰিছো মানুহজনীয়ে আৰু ল'ৰাটোৱে মোৰ মোনাটো দেখি বৰ ফূৰ্তি পাব বৰ ভাল পাব আজিও তুমি একো খোৱা বস্তু নবনোৱা নেকি মোৰ যে বৰ ভোক লাগিছে জানানে মই আজি ইমান খেলিলো ভোকত দেখোন এতিয়া থাকিবই নোৱাৰিছো বৰ ভোক লাগিছে মোৰ ৰবা শুন তুমি অলপমান ধৈৰ্য ধৰা দেউতাই খোৱা বস্তু আনিবলৈ গৈছে আৰু বহুত বস্তু আনিব যেতিয়াই দেউতাই খোৱা বস্তুবোৰ আনিব তেতিয়াই মই তোমাৰ কাৰণে বহুত কিবা কিবি বনাই দিম ঠিক আছে মা মই তেনেহ'লে এতিয়া আৰু অলপমান খেলি লওঁগৈ দেউতাই যেতিয়াই খোৱা বস্তুবোৰ আনিব তুমি বনাই মেলি মোক মাতি দিবা আৰু মই বহুত বস্তু খাম ল'ৰাটোক বাৰু যেনে তেনে বুজাব পাৰিলোঁ এতিয়া সি ভোক লাগিছে বুলি আমনি কৰি নাথাকে কিন্তু মানুহজনে কাম বিচাৰি পালেনে নাই পোৱা ঘৰলৈ খোৱা বস্তু আনিবনে নানে সেইটোহে সন্দেহ হৈছে কি যে কৰোঁ নহয় হেৰা এয়া চোৱা খোৱা বস্তু আনিছোঁ আৰু তুমি দুখত থাকিব নালাগে তুমি আৰু ল'ৰাই আজিৰ পৰা ভোকত থাকিবলৈও নোপোৱা মই আজি কাম বিচাৰি পালোঁ নহয় আৰু এনেকৈ মোক সদায় কাম দিব আৰু এনেকৈ খোৱা বস্তু মই সদায় লৈ আনিব পাৰিম সঁচাকেনে আপুনি সঁচাকৈ কৈছেনে মই সঁচাকৈ কৈছোঁ আৰু এতিয়াই যোৱা কিবা এটা বনোৱাগৈ মোৰ যে বৰ ভোক লাগিছে আজি তিনিটাই আমি পেট ভৰাই খাম
ভিক্ষা দিয়ক ভিক্ষা দিয়ক দুদিন ধৰি একো খোৱাই নাই কিবা এটা খাবলৈ দিয়ক ভিক্ষা দিয়ক বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়ক ভিক্ষা দিয়ক হেৰা শুনিছানে বাহিৰত কোনোবাই খোৱা বস্তু বিচাৰি আছে চাগে আমাৰ নিচিনাই বহুত ভোকতে আছে তুমি এতিয়াই যোৱা পাকঘৰত যি খোৱা বস্তু আছে গোটেইবোৰ লৈ আনা আমি সকলোৱে মিলি খাম হেৰি আপুনি যি যি খোৱা বস্তু লৈ আনিছিলে মই গোটেইখিনিয়ে বনাই দিলোঁ পাকঘৰত এতিয়া একো খোৱা বস্তুৱে নাই এতিয়া আপুনি কি কৰিব কি খাবলৈ দিব মানুহজনক কি কৰোঁ মই এতিয়া বাহিৰত কোনোবা এজন মানুহ ভোকত থাকিব আৰু মই ভিতৰত পেট ভৰা খাই থাকিম এয়া কেতিয়াও হ'বই নোৱাৰে হেৰা শুনিছা মোৰ এনেও ভোক লগা নাই মোৰ ভাগৰ ভাতখিনিকে মানুহজনক দি দিওঁ তেখেতে যদি আমাৰ ঘৰৰ পৰা পেট ভৰাই খাই বৈ যায় তেতিয়া আমাৰে ভাল লাগিব তেনেহ'লে ময়ো এতিয়া ভাত নাখাওঁ মানুহজন যেতিয়া খাই বৈ আমাৰ ঘৰৰ পৰা যাব তাৰপিছত মোৰ ভাগৰ ভাতখিনিকে আমি দুয়ো ভগাই খাম হা ইমানবোৰ খাদ্য মই কেতিয়াও একেলগে ইমানবোৰ খাদ্য দেখাই নাছিলো তুমি মোক ইমানবোৰ খাদ্য দিয়াৰ বাবে বহুত ধন্যবাদ মোৰ যে বহুত ভোক লাগিছে বহুত দিন খোৱাই নাছিলো একো বস্তু এতিয়া খাদ্যখিনি মুখৰ আগত লৈ অলপো ৰখিবই নোৱাৰিছো মই খাওঁ দেই সাধু মহাৰাজ আপুনি খাদ্য গ্ৰহণ কৰক আৰু পেট ভৰাই খাব বেয়া নোপোৱা যদি তোমাৰ ওচৰত আৰু যদি এনেকুৱা খাদ্য আছে মোক দিয়াচোন মোৰ যে বহুত ভোক লাগি আছে মোৰ পেট ভৰাই নাই আৰু খাদ্য খালেহে মোৰ পেট ভৰিব এতিয়া কি কৰোঁ এইখিনি মোৰ খাদ্য আছিলে বাবে মই খাবলৈ দিলোঁ ভিতৰত দেখোন একো খাদ্যই নাই মানুহজনী ভাগৰহে খাদ্য আছে ৰ'ব সাধু মহাৰাজ মই ভিতৰলৈ গৈ কিবা খাদ্য আছে নেকি চাই আহোঁ হেৰা শুনিছা সাধু বাবাজনৰ বোলে বহুত ভোক লাগিছে তেখেতৰ সেইখিনি খাদ্যই একোৱে পেটে নভৰিলে আৰু খাদ্য লাগে বুলি কৈছে কিন্তু মোৰ ভাত কাঁহীৰ বাহিৰে পাকঘৰত একো খোৱা বস্তুৱে নাই কি কৰিব এতিয়া আপুনি উপায় নাই দিয়া তোমাৰ ভাত কাঁহীকে দিয়া আমাৰ ঘৰৰ পৰা কোনোবাই আধা পেটি হৈ পিনে যোৱাটো মই নিবিচাৰোঁ কিন্তু এইখিনি ভাত আপোনাৰ আৰু মোৰ কাৰণে বচাই ৰাখিছিলোঁ যদি এইখিনি খাদ্য আমি দি দিওঁ তেতিয়া আমি কি খাম আমাৰো ভোক লাগিছে তুমি মন বেয়া নকৰিবাচোন মই আজিৰ পৰা সদায় কাম কৰিম আৰু এনেকুৱা ধুনীয়া ধুনীয়া খাদ্য আমি সদায় খাবলৈ পাম এতিয়া সাধু বাবাজনক কেনেকৈ সন্তুষ্ট কৰিব পাৰোঁ সেইটোহে আমি চিন্তা কৰিব লাগে হেৰি এয়া লওক ভাল লাগিলে বহুত ভাল লাগিলে এনেকুৱা খাদ্য খাবলৈ পাই মোৰ মন আত্মা সকলোবোৰে শান্তি পালে বহুত বছৰৰ পিছত এনেকৈ পেট ভৰাই খাবলৈ পালোঁ এনেকুৱা খাদ্য তুমি খাবলৈ দিয়াৰ বাবে বহুত ধন্যবাদ এতিয়া কোৱা তোমাক কি লাগিব মোৰ পৰা মোৰ ওচৰত তেনেকৈ একো বস্তু নাই কিন্তু তুমি যদি কিবা বিচাৰা মই দিবৰ কাৰণে মই বহুত চেষ্টা কৰিম নালাগে সাধু মহাৰাজ আপুনি আমাক একো বস্তুৱে দিব নালাগে আমাৰ ওচৰত যি আছে আমি যেনেকৈ থাকোঁ তাতে আমি সন্তুষ্ট নহ'ব মই তোমাক কিবা নহয় কিবা এটা দিবই লাগিব যদি তোমাক মই একো দিব নোৱাৰোঁ তেতিয়া মই নিজেই নিজকে কেতিয়াও মাফ কৰিব নোৱাৰিম এনেকুৱা অমৃত নিচিনা খাদ্য মোক দিয়াৰ বাবে কিমান যে মোৰ মন আত্মাই শান্তি পাইছে সেয়া কেৱল মইহে গম পাওঁ এয়া লোৱা মইনো তোমাক কি দিম এই ঘাঁহ অকণমানকে দিছোঁ আৰু এইখিনি ঘাঁহ সাধাৰণ ঘাঁহ নহয় এইখিনি ঘাঁহৰ পৰা তুমি যি বিচাৰা সকলো বস্তুৱে পাবা সাধু মহাৰাজ আপুনি যদি মোক কিবা বস্তু দিবই বিচাৰিছে তেনেহ'লে এনেকুৱা বস্তু দিয়ক যাতে উপাৰ্জনৰ ৰাস্তা মই বিচাৰি পাওঁ কিন্তু এই ঘাঁহখিনিৰ পৰা সদায় খোৱা বস্তু টকা পইচা বিচাৰি মোৰ লোভ আৰু এলাহে বেছি বাঢ়িব ঠিক আছে তেনেহ'লে মই তোমাক এই ঘাঁহখিনিৰ পৰা এখন অটো বনাই দিম আৰু সেই অটোখন চলাই তুমি টকা পইচা উপাৰ্জন কৰিব পাৰিবা লগতে ঘৰখনো ধুনীয়াকৈ চলাব পাৰিবা এইয়া চোৱা আজিৰ পৰা তুমি ক'তো কাম বিচাৰি ঘূৰি ফুৰিব নালাগে সদায় এই অটোখনকে চলাবা আৰু এই অটোখনত মানুহ উঠিবলৈ সদায় বাচ্চা থাকিব আপুনি মোক ইমান ডাঙৰ বিপদৰ পৰা উদ্ধাৰ কৰিলে আপোনাক মই কোনো জনমতে পাহৰিব নোৱাৰোঁ কোনো জনমত সাধু মহাৰাজজনে
আমাক এনেকৈ সহায় কৰিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। আমি যদি নিজৰ পেটৰ কথা চিন্তা কৰি সাধু মহাৰাজজনক আধা পেটি কৰি ইয়াৰ পৰা পঠোৱা হ'লে তেখেতে চাগে কেতিয়াও আমাক এনেকুৱা ডাঙৰ সহায় নকৰিলেহেঁতেন। তুমি ঠিকেই কৈছা। আমি নিজৰ কথা চিন্তা নকৰি সাধু মহাৰাজজনৰ কথাই চিন্তা কৰিলো প্ৰথমে। সেইবাবে তেখেত সুখী হৈ আমাক এনেকৈ সহায় কৰিলে।